ফিলবাৰীত বীৰাংগনা সতী সাধনী দিৱস পালন শিল্পী মহেন্দ্ৰ হাজৰিকাক ৰাজীৱ হতীয়া বঁটা প্ৰদান ৰাজীৱ হতীয়া পৰিয়ালক ৪৫,০০০ টকা প্ৰদান তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ পদুম পথাৰত সতী সাধনী দিৱস সোমবাৰে পালন কৰা হয় চুতীয়া জনগোষ্ঠীৰ প্ৰথম ৰজাৰ নামত সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সতী সাধনী দিৱস তিনিচুকীয়া জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা ঘোষণা কৰা ৰাজীৱ হতীয়া বঁটা প্ৰদান কৰে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক এই বঁটাত মানপত্ৰ এখন কাৰফাই এখন শৰাই আৰু নগদ ৩০,০০০ টকা থাকে এই বঁটা ৰাজীৱ হতীয়াৰ পত্নী উপাসনা বকলিয়ালৰ হাতেৰে প্ৰদান কৰা হয় উল্লেখ্য যে ৰাজীৱ হতীয়াই ফিলবাৰী ৰসবাৰী পৰ্যটন মেলাত জীৱনৰ শেষবাৰৰ বাবে গোৱা গীত দিচাং মুখৰ একা বেকা বাট শীৰ্ষক গীতটো ৰাজীৱ হতীয়াৰ পৰিয়ালক সমৰ্থন কৰি উৎসৰ্গা কৰে তিনিচুকীয়া চুতীয়া যুৱ সন্মিলনীয়ে ৰাজীৱ হতীয়া পৰিয়ালক কথা দিয়া অনুসৰি মানপত্ৰসহ ৪৫,০০০ টকা প্ৰদান কৰে এই দিনজোৰা কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি সমীৰণ বৰা তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ৰহিম শইকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি নয়নজ্যোতি বৰশইকীয়া সম্পাদক গংগাধৰ শইকীয়া আৰু চুতীয়া যুৱ সন্মিলন তিনিচুকীয়া জিলাৰ উপদেষ্টা শশাংক শইকীয়া উপস্থিত আছিল প্ৰথমে মই চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া জনগোষ্ঠীটোৰ কেউটা সংগঠনলৈ ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো সেৱা নিবেদিছো আমাৰ সমগ্ৰ পৰিয়ালটোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আসলতে ধন্যবাদ শব্দটো খুবেই সৰু হ'ব এই প্ৰচেষ্টা আমি আসলতে সেৱা জনাইছো চিৰঋণী হৈ থাকিম মোৰ মানুহজনক জীয়াই ৰখাৰ এটা অন্যতম প্ৰচেষ্টা আৰু এই বঁটাটি পোনপ্ৰথমে মোৰ মানুহজনৰ ৰাজীৱ হতীয়াৰ ঈশ্বৰ তেখেতৰ আদৰ্শ যাৰ গীত গাই তেখেতে মঞ্চবোৰ আৰম্ভণি কৰিছিল সংগীতানুষ্ঠান আৰম্ভ কৰিছিল আৰু জীৱনৰ শেষৰখন মঞ্চৰ শেষৰটো গীতেই মহেন্দ্ৰ হাজৰিকা দেৱৰে হৈছিল তেখেতৰ আৰু আজি এই ক্ষণত মহেন্দ্ৰ হাজৰিকা দেৱক মোৰ স্বামীৰ সোঁৱৰণীৰ যি বঁটা প্ৰদান কৰিলে এই বঁটাটি প্ৰদান কৰিবলৈ পাই এই অনুষ্ঠানটিত নিজকে জড়িত কৰিবলৈ পাই মোৰ কেনে লাগিছে তাৰ অনুভৱ আসলতে খুবেই সুকীয়া যাক মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো আসলতে মানুহজনে যিজন মানুহক আদৰ্শ হিচাপে লৈছিল গোটেই জীৱনটো তেখেতৰ গীত গালে নিজৰ গীত গালে মহেন্দ্ৰ দাৰ গীতেই সৰহসংখ্যক গালে সেই মানুহজনকেই আজি তেখেততকৈ মোৰ মানুহজনতকৈ এজন ডাঙৰ ব্যক্তিক সেই তেখেতৰ সোঁৱৰণৰ যি বঁটা দিবলগীয়া হৈছে এই ক্ষেত্ৰত মোৰ ভালো লাগিছে অন্তৰত বেদনাও আছে আৰু ভয়ো লাগিছিল আচলতে মোৰ এনেধৰণৰ অনুষ্ঠানত জড়িত হোৱাৰ কোনো কালে অভিজ্ঞতা নাছিল আজি পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ অনুষ্ঠানত জড়িত হৈছো প্ৰথম অভিজ্ঞতা আৰু আচলতে মই ৰাইজক ধন্যবাদ জনাইছো মোক এনেকৈ বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বা মোৰ খবৰ ৰাখি আমাৰ ঘৰলৈ গৈ হ'লেও যি সাহস আৰু অনুপ্ৰেৰণা যোগায় সেই বলতেই মই আজি এনেদৰে আহিব পাৰিছো ইয়ালৈ অনাগত দিনত আপোনালোকৰ আশীৰ্বাদ দিব আমাক আমাৰ পৰিয়ালটোক সাহস দিব ল'ৰাটোক যাতে দেউতাকৰ আদৰ্শৰেই ডাঙৰ দীঘল কৰিব পাৰো সমাজলৈ আগুৱাই নিব পাৰো জাতিটোৰ বাবে আগবঢ়াই দিব পাৰো তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু খুবেই এটা সুন্দৰ অনুষ্ঠান তাৰ বাবে মই পুনৰবাৰ চুতীয়া ছাত্ৰ সন্থাক আৰু কেউটা এই জনগোষ্ঠীটোৰ কেউটা সংগঠনক ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ অনুভৱটো আচলতে কি হয় যেতিয়া আপোনালোকে সকলো সিদ্ধান্ত কৰিলে আপোনালোকৰ সামূহিক সিদ্ধান্ত হ'ল হৈ মোলৈ যেতিয়া আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিলে এতিয়া মই আপোনালোকৰ সেই অনুভৱখিনিক মই সাদৰেৰে আৰু বৰ সন্মানেৰে বৰ ভয়েও আৰু বৰ চিন্তা চেতনাৰে মই আপোনালোকক ক'লো যে হ'ব আপোনালোকক ওচৰত মই যাম সেই দিনটো কোনোবা অনুষ্ঠান আহিলেও এতিয়া বিহুৰ ভৰ পক বা কিবা অনুষ্ঠান আহিলেও মই আজি কিবা ক'ৰবাত যাম বেলেগ কথা 1 বজাত গৈ পালেও হ'ল কিন্তু মই বিশেষ কোনো প্ৰফেচনেল অনুষ্ঠানে নাৰাখিলোঁ মই গুৱাহাটীৰ পৰা ইয়ালৈ গুচি আহিছোঁ আৰু এই কথাটো এনেকুৱা হয়
ৰাজীৱক ত্যাগৰ প্ৰতীক হিচাপে লৈ পেলাই সৰ্বাংগীন বিকাশ আৰু দক্ষতাৰ কেনেকে বিকাশ হয় স্কিল বা সেইটো তাকতো কোনো শিকাই দিয়া নাই ন ৰাজীৱক কোনো শিকাই দিয়া নাই তেওঁ আধ্যাত্মিকতাৰে চেতনাৰে অন্তৰতে গুৰু মানি পেলাই নিজক প্ৰতিষ্ঠা দিয়াটো বহুত ডাঙৰ কথা এতিয়া আপোনালোক দল সংগঠন আছে ইমান সকল এটা গোটেই মাটিৰ তেজত গঢ়া গতিকে আমি কি কৰিব লাগিব যে অনুবীক্ষণিক চেতনাৰে গৱেষণামূলক চেতনাৰে প্ৰজন্মৰ উৎকৰ্ষ বিকাশ আৰু সাধনাৰ কাৰণে আমি কিছুমান প্ৰচেষ্টা লৈ যোৱাটোহে দৰকাৰ বুলি মই ভাবো আৰু ৰাজীৱ খদিয়া বঁটাটো বেলেগ ধৰণৰ কিবা এপাহ ৰাজীৱৰ নামত অনন্ত পৰৰ এপাহ ডাঙৰ কিবা মানে বটবৃক্ষ জোপাত ফুলক ফুলবিলাক হ'ব প্ৰজন্মত থাকিব কি সমল থাকিব চেতনা বিকাশ সংকল্প কাৰণ চুতীয়া জাতিটোৰ নিজৰে সংকল্প আছে আদি ভূমিপুত্ৰ আদি হেৰি আৰু ইয়াত আপোনালোকে গৱেষণা কৰি পেলাই গোটেই চুতীয়া জাতিটোক এটা গীতেৰে বা এখন ড্ৰামা বা এখন কৰি মানে মানুহক উপস্থাপন কৰক বিভিন্ন ভাষালে এইখিনি আপোনালোকে বহুত কাম আছে একো আৰম্ভই কৰা নাই বীৰাংগনা পৃথিৱীৰ ক'ত আছিল কোনত আছিল নাই গৱেষণা কৰক নতুন ল'ৰা ছোৱালীবিলাকক গুগল চাৰ্চ কৰক পৃথিৱীত এনে কোনো বীৰাংগনা আৰু সতী সাধনী আছে নে নাই আমাৰ প্ৰয়োজন হৈছে নহয় এতিয়া ফ'ৰলেন যেতিয়া হ'ল ডাঙৰ কিবা হ'ব পাতাইয়াৰ নিচিনা হাব বনাব প্ৰফেচনেল তেতিয়া কি হ'ব আমাৰ মানুহবিলাক ব্যৱহৃত হ'ব এতিয়াৰ পৰা প্ৰজেক্ট লওক যাতে সদায় মা সতীৰ সংকল্পৰে আগত যাব পাৰে মহিলাৰ ওপৰত কোনো নাই মহিলাৰ ওপৰত কোনোৱে যাব না জাতিৰ ওপৰত মাতৃসকলৰ ওপৰত আগতো যাব নোৱাৰে কোনো যদি সংকল্প থাকে গতিকে সেইখিনি তেওঁ নেতৃত্ব ল'ব তেওঁৰ মিষ্টাৰ তেখেত তেওঁৰ স্বামী ত্যাগী হৈ গুচি গ'ল মই ক'লো যে ত্যাগী দদিচিয়ে হৈ থাকিলে প্ৰজন্মই আৰু ইয়াতকে কি লাগিছে আমি ভাল পোৱা নাই যে তেখেত নাইকিয়া হ'ল কিন্তু আমি হেৰুৱালো যে এই হেৰুৱা নাই কাৰোবাৰ ত্যাগ কাৰোবাৰ কাৰণে আদৰ্শ চেতনা বটবৃক্ষ হওক আৰু এটা যাত্ৰা হওক স্থবিৰ হ'ব নালাগে অবিৰত যাত্ৰা এটা হওক এইটোৱে বিচাৰিছো দিনবোৰত আপোনালোকে মোক আশীৰ্বাদ কৰি যাব মোৰ ল'ৰাটোক আগুৱাই লৈ যাবলৈ ডাঙৰ দীঘল কৰিবলৈ ব্যুৰ' ৰিপৰ্ট অসম টুডে সংস্কৃতিৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ আপোনালোকে সাহস দিব আৰু আশীৰ্বাদ দিব মই আচলতে আপোনালোকৰ